Hello students, welcome to Score Best. এটা যেটো বোর্ড আমি চাম হেটো হল ধেমাজি ডিস্ট্ৰিক্টৰ ওকে তো লেটস স্টার্ট ইয়াত আমাৰ ফাৰ্স্টত আকৌ আমাৰ fill in the blanks দিয়া আছে তো fill in the blanksত কি দিছে zn plus h2so4 is equal to কি হ'ব obviously zn_so4 plus h2 the ability of a metal sheet to be drawn into thin wires repeated হয় ductility বুলি কয় in males the sex determining chromosome pair কি হ'ব xy হয় females আমাৰ xx হয় next আমাৰ question আহিছে 1/v plus dash is equal to 1/f আমাৰ mirror formula হয় 1/v plus 1/u is equal to 1/f the work done in moving a charge of 2 coulomb across 2 points having a potential difference of 12 volt ঠিক আছে তো আমাৰ ইয়াত work done উলিয়াব দিছে তো আমাৰ কি হয় আমাৰ এটা ফৰ্মুলা আমি গম পাম ফৰ্মুলাটো কি আছিল v is equal to w divided by q তো ইয়াৰ পৰা আমাৰ w is equal to work done is equal to কিমান আহিব v into q ইয়াত তোমালোকৰ v কিমান দিয়া আছে v দিয়া আছে তোমাৰ 12 volt আৰু আমাৰ q দিয়া আছে 2 তো আলটিমেটলি কিমান আহিব 24 joules ওকে সো আমাৰ आंसर হ'ব 24 joules next আমাৰ question যেটো দিয়া আছে কৈছে write short answer কৈছে write the name of the metal which is liquid at room temperature বাৰে repeated question mercury identify the substance which is oxidized and reduced in the following reaction এটো তোমালোকক বুজাইছিলো যে আমাৰ কোনোবা এটা বস্তুৰ পৰা যদি অক্সিজেন গুছি গৈ আছে ঠিক আছে হেতু বস্তু কি হৈছে মানে ৰিডিউসড হৈছে আৰু অক্সিজেন কাৰ্বনৰ লগত লগ লাগি আছে তোমাৰ অক্সিডাইজ হৈছে আৰু মই আৰু এটা বস্তু বাৰে কৈছিলো যে অক্সিডাইজ কোনটো আছে ৰিডিউস কোনটো আছে সদায় ৰিএক্টেন্সত চাবা প্ৰডাক্টছত না চাবা তো ইয়াত চোৱা Fe2O3 আইৰণৰ লগত অক্সিজেন আছিল ঠিক আছে Fe2O3 বাট ইয়াত আহি আমাৰ Fe আই গল তো obviously এই বস্তুটো কি হৈ গৈছে ৰিডিউসড হৈ গৈছে সাবস্টেন্স ৰিডিউসড হৈছে এই বস্তুটো আৰু এই বস্তুটো আছে এলুমিনিয়াম লগত অক্সিজেন লগ লাগি গৈছে এলুমিনিয়াম অক্সাইড হৈছে এই বস্তুটো আমাৰ অক্সিডাইজ হৈ গৈছে তো অক্সিডাইজ হৈছে আমাৰ এলুমিনিয়াম ওকে নেক্সট কোৱেশ্চন আছে draw the structure of benzene তো তোমালোকে ইয়াৰ আগৰ যেটো বোৰ্ড মই আপলোড কৰিছো ঠিক আছে যেটো চিৰাং ডিস্ট্ৰিক্টৰ বোৰ্ড তা তোমাৰ এক্সপ্লেইন কৰা আছে কেনেকৈ কৰিছিলো সো ইয়াত মই জাস্ট ড্ৰ কৰি দিয়াছো তোমালোকে ভালকে ড্ৰ কৰি লবা ওকে তো ইয়াত c এটা হ'ব ইয়াতো c এটা হ'ব ইয়াতো c এটা হ'ব তো আমাৰ হেক্সাগোনাল শেপ এটা হ'ব এটা আমাৰ সিঙ্গেল বন্ড দেন আমাৰ ডাবল বন্ড আহিব তো সিঙ্গেল বন্ডৰ কাৰণে কিমানটা ডট হ'ব দুটা ডট হ'ব তো ডট বিলাক তোমালোকে চাবা মই কৈ দি আছে নহলে বুজি নাপালে ডট বিলাক কৈ দি আছো মই তো ইয়াত দুটা ডট হ'ব ইয়াত চাৰিটা ডট হ'ব 3 4 চাৰিটা ডট মানে ডাবল বন্ড হ'ব ইয়াত দুটা ডট হ'ব দুটা ডট দিছো ইয়াত আকৌ চাৰিটা ডট হ'ব 1 2 3 4 চাৰিটা ডট ইয়াত আকৌ দুটা ডট হ'ব ইয়াত আকৌ আহি চাৰিটা ডট হ'ব 1 2 3 4 ওকে তো কাৰ্বনৰ কাম আমাৰ খতম হৈ গল এতিয়া লাগিব হাইড্ৰোজেন লগাবলে হাইড্ৰোজেন ইয়াত এটা লগাই দিলো সিঙ্গেল বন্ডৰ কাৰণে আমি দুটা ডট দিম কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত ইয়াতো হাইড্ৰোজেন এটা লগাই দিও কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন লগাই দিও কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন আহিব কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন দি দিছো ইয়াতো দুটা ডট ইয়াত এটা হাইড্ৰোজেন দিছো ইয়াতো আমাৰ দুটা ডট আমাৰ আহিব সো দিস ইজ দা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন সৰি এটা বস্তু মোৰ ইয়াত ৰং হৈ গল ঠিক আছে মোৰ হ'ব পাৰে ইয়াত ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ তোমালোকৰ কোৱা নাই সো ঠিক আছে এটো দিয়া আছে যেন ওকে সো এটো আমাৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ হয় ওকে তো তোমালোকৰ স্ট্ৰাকচাৰ ড্ৰ কৰিব গৈছে আৰু ইজি হৈ গল তোমালোকৰ সিম্পল স্ট্ৰাকচাৰ এটা ড্ৰ কৰি দিয়া হেক্সাগোনাল স্ট্ৰাকচাৰ সিঙ্গেল ডাবল সিঙ্গেল ডাবল সিঙ্গেল ডাবল হৈ গল কাৰ্বনৰ কাম বাকি সব হাইড্ৰোজেন লগাই দিয়া চাৰিটা হ্যান্ড আগতে দি দিও ইয়াত সব জায়গাত হাইড্ৰোজেন লগাই দিও সো সব জায়গাত আমি হাইড্ৰোজেন লগাই দিছো দিস ইজ দা স্ট্ৰাকচাৰ অফ বেনজিন না এটো ভুল নকৰিবা মোৰ ভুল হৈ গল তোমালোকৰ হ'ব পাৰে ঠিক আছে তো এটো হল ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ এটো ড্ৰ নকৰিবা যদি স্ট্ৰাকচাৰ দিয়ে স্ট্ৰাকচাৰ দিলে দিস ইজ দা স্ট্ৰাকচাৰ অফ বেনজিন দিস ইজ দা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন এটো চিৰাং ডিস্ট্ৰিক্টত আহিছিলে ওকে I'm extremely sorry for the mistake okay next is what is catenation আগৰ ডিস্ট্ৰিক্টত অলৰেডি এক্সপ্লেইন কৰিছিলো catenation মানে কাৰ্বন কাৰ্বনৰ যেটো বন্ড বনাই প্ৰপাৰ্টিটো আমাৰ catenation বুলি কোৱা হয় নেক্সট কোৱেশ্চন আহিছে what is the function of digestive enzymes বিলাকে বেসিক্যালি আমাৰ কি কৰে যেটো ফুড আমি খাও কমপ্লেক্স ফুড টু হেতু ভাঙি simplest substances আমাৰ কনভাৰ্ট কৰি দিয়ে নেক্সট আহিছে give an example of plant hormone that promotes growth now আমাৰ অক্সিন আৰু জিবাৰেলিন দুটা আমাৰ গ্ৰোথ প্ৰমোট কৰে যিকোনো এটা লিখিলে হ'ব বহুতে অক্সিন লিখে তো অক্সিন লিখিবা জিবাৰেলিন লিখিব পাৰা জিবাৰেলিন আমাৰ গ্ৰোথে প্ৰমোট কৰে নেক্সট আমাৰ কোৱেশ্চন আহিছে হোৱাট ইজ ডমিনেন্ট ক্যাৰেক্টাৰ বুজিবলৈ আমাৰ ডমিনেন্ট জিন বুজি পাব লাগিব ডমিনেন্ট জিন কি হয় যে আৰু এটা জিনৰ প্ৰেজেন্সত অল্টাৰনেট জিনৰ প্ৰেজেন্সত যদি আৰু এটা জিনে নিজৰ ক্যাৰেক্টাৰ শো কৰি আছে এটো ডমিনেন্ট জিন হয় আৰু এই ডমিনেন্ট জিনটোৱে যেটো ক্যাৰেক্টাৰ দেখায় আছে এটো ডমিনেন্ট ক্যাৰেক্টাৰ বুলি কোৱা হয় সিম্পল ডেফিনিশ্যন নেক্সট আমাৰ কোৱেশ্চন আহিছে হাউ ডাজ এটমিক ৰেডিয়াছ চেঞ্জ ইন এ পিৰিয়ড
অফ এ পিৰিয়ডিক টেবল এটা পিৰিয়ডিক টেবলত আমাৰ পিৰিয়ডত আমাৰ এটমিক ৰেডিয়াছ কেনেকৈ চেঞ্জ হয় তো আমাৰ লেফ্টৰ পৰা ৰাইটৰ ফালে যেতিয়া গৈ থাকোঁ আমি তেতিয়া আমাৰ পিৰিয়ডত আমাৰ চাইজবিলাক কি হৈ থাকে এটমিক চাইজবিলাক সৰু হৈ গৈ থাকে ঠিক আছে ষ্টেবিলিটি বাঢ়ি থাকে আৰু সৰু হৈ গৈ থাকে বস্তুটো নেক্সট আমাৰ আছে ডিফাইন দ্য প্ৰিন্সিপাল ফ'কাছ অফ এ কনকেভ মিৰৰ না ইয়াত মই এক্সপ্লেইন কৰিব নাযাওঁ চিম্পল তথাপি কৈ দিছোঁ যে আমাৰ কি হয় এটা মিৰৰৰ কাৰণে যেতিয়া ইনচিডেণ্ট ৰেবিলাক পেৰেলাল ইনচিডেণ্ট ৰেজবিলাক আহে এইবিলাক ৰিফ্লেকশ্যনৰ পাছত এটা পইণ্টত গৈ কনভাৰ্জ হৈ যায় মিলি যায় এই পইণ্টটোক আমি প্ৰিন্সিপাল ফ'কাছ বুলি কওঁ অ'কে ডেফিনেশ্যন দিয়া আছে নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য পাৱাৰ অফ একমডেশ্যন অফ দ্য আই এইটো তোমাৰ MCQৰ পৰা ৰিপিটেড কুৱেশ্যন হয় যে আমাৰ চকুৱে কি কৰিব আমাৰ দূৰৰ বস্তু চাবলৈ ফ'কাল লেংথ মিলাই ল'ব পাৰে ওচৰৰ বস্তু চাবলৈ লেন্সটোৰ ফ'কাল লেংথ মিলাই ল'ব পাৰে কেমেৰা বা কিবা বস্তু এটা ফিক্স লেন্সৰ নিচিনা ফিক্স নহয় আমাৰ ফ'কাল লেংথটো এইটো সৰু ডাঙৰ হ'ব পাৰে যিটো আমাৰ চিলিয়াৰ মাচেলে কৰে সেই পাৱাৰটোকে যে দূৰৰ বস্তু আৰু ওচৰৰ বস্তু চোৱাৰ যিটো পাৱাৰটো সেইটোকে আমি পাৱাৰ অফ একমডেশ্যন বুলি কওঁ নেক্সট আমাৰ কুৱেশ্যন কি আহিছে ডিফাইন দ্য ইউনিট অফ কাৰেণ্ট তো আমাৰ ইউনিট অফ কাৰেণ্ট কি হয় আগতে লিখি দিছোঁ ইউনিট অফ কাৰেণ্ট আমাৰ এম্পিয়াৰ হয় আৰু 1 এম্পিয়াৰ কি হয় সেইটো ডেফিনেশ্যন ইয়াত দিয়া আছে শিকি ল'বা নেক্সট কুৱেশ্যন আহিছে গিভেন এক্সাম্পল অফ ফসিল ফিউল মই কোল লিখিছোঁ তোমালোকে পেট্ৰলিয়াম লিখিবা যি ইচ্ছা লিখিবা কেৰচিন লিখিবা ফসিল ফিউল হয় অ'কে নেক্সট কুৱেশ্যন আহিছে হোৱাট ইজ বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ তো বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ কি হয় যে আমাৰ যিটো এনভাইৰনমেণ্ট আছে তাত আমাৰ কিছুমান বেক্টেৰিয়া আছে যিবিলাকক আমি ডিকম্প'জাৰ্ছ বুলি কওঁ সেইবিলাকে কি কৰে আমাৰ লিভিং ছাবষ্টেঞ্চ যিবিলাক আছে সেইবিলাক ডেড হৈ যোৱাৰ পাছত সেইবিলাকক খাই সিহঁতৰ কমপ্লেক্স বডি টিচুজবিলাকক চিম্পল টিচুজত কনভাৰ্ট কৰি দিব পাৰে তো যিবিলাক বস্তু এনেকুৱা চিম্পল বস্তু সেই বেক্টেৰিয়াবিলাকে কনভাৰ্ট কৰিব পাৰে সেইবিলাকক বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ বুলি কোৱা হয় ঠিক আছে তো এইবিলাক বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ হয় আৰু যিবিলাকক কৰিব নোৱাৰে সিহঁতে এইটো নন বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ হয় সেইকাৰণে কিছুমান বস্তু বায়'ডিগ্ৰেডেবল হয় কিছুমান বস্তু নন বায়'ডিগ্ৰেডেবল হয় অ'কে নেক্সট আমাৰ কুৱেশ্যন আহিছে ৰাইট ওৱান ডিসএডভান্টেজ অফ ড্যামস তো ড্যামবিলাকৰ ডিসএডভান্টেজ এটা কি হয় যে যেতিয়া ড্যাম বনোৱা হয় ড্যামৰ এটা সাইডত পানী বহুত হৈ যায় যাৰ কাৰণে সেইফালে যিমান আমাৰ গছ আছে যিমান আমাৰ এনিমেলছ আছে এনিমেলছ আছে এইবিলাকক সব মৰি যায় পানীৰ তলত আহি মৰি যায় ঠিক আছে তো এইটো এটা ডিসএডভান্টেজ হয় সেইটো দিয়া আছে ওকে তো আমাৰ ফ্লোৰা এণ্ড ফনাৰ বহুত বেছি ড্যামেজ হয় চিপকা আন্দোলন কেতিয়া বিগিন হৈছিলে আমাৰ 1973 আমাৰ চিপকা আন্দোলন ষ্টাৰ্ট হৈছিলে নেক্সট আমাৰ কুৱেশ্যন আহিছে ৰাইট ট্ৰু অৰ ফলছ তো ট্ৰু অৰ ফলছ কৈছে ব্ৰমিন ইজ এ লিকুইড নন মেটেল ট্ৰু হয় ইথেন ইজ এ আনসেচুৰেটেড হাইড্ৰকাৰ্বন ইথেন আমাৰ কি হয় এলকেন হয় এলকেনছবিলাক সব সেচুৰেটেড হয় ফলছ স্টেটমেন্ট হয় A person with myopia cannot see nearby objects clearly but he can see distant objects distinctly pura ulta dia ase hypermetropia ki hoy to dia ase thik ase to eto amar false hoy a nephron excrete nitrogenous waste material from blood true hoy thik ase blood jetia jay amar renal artery di tar bhitor tar nitrogenous waste jitu urea thake hetu ki filter kori diye true hoy next is forest are not biodiversity hotspot ekdom false hoy forest ot iman beshi biodiversity ase kiman dhoroner amar flora and fauna ase to iman huge biodiversity ase ekdom wrong statement hoy okay so this was the last question I hope তোমালোকে বুজি পাইছা আৰু বুজি দি পোৱা নাই ইনটাৰকে শিকিলো আৰু ঠিক আছে শিকিললে ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ কমন পৰিব সো পঢ়ি থাকা অল দ্য বেষ্ট থ্যাংক ইউ Hello students, welcome to Score Best. Eta jetu board ami sam hetol Dhemaji districtor. Okay, so let's start. ইয়াত আমাৰ ফাৰ্স্টত আকৌ আমাৰ fill in the blanks দিয়া আছে তো fill in the blanks কি দিছে Zn plus H2SO4 is equal to কি হ'ব obviously ZnSO4 plus H2 the ability of a metal sheet to be drawn into thin wires repeated হয় ductility বুলি কয় in males the sex determining chromosome pair কি হ'ব XY হয় females ত আমাৰ XX হয় next আমাৰ question আহিছে 1/v plus dash is equal to 1/f আমাৰ mirror formula হয় 1/v plus 1/u is equal to 1/f the work done in moving a charge of 2 coulomb across 2 points having a potential difference of 12 volt ঠিক আছে তো আমাৰ ইয়াত work done উলিয়াব দিছে তো আমাৰ কি হয় আমাৰ এটা ফৰ্মুলা আমি গম পাম ফৰ্মুলাটো কি আছিল v is equal to w divided by q তো ইয়াৰ পৰা আমাৰ w is equal to work done is equal to কিমান আহিব v into q ইয়াত তোমালোকৰ v কিমান দিয়া আছে v দিয়া আছে তোমাৰ 12 volt আৰু আমাৰ q দিয়া আছে 2 তো আলটিমেটলি কিমান আহিব 24 joules okay so আমাৰ आंसर হ'ব 24 joules
নেক্সট আমাৰ কোৱেশ্চন যেটো দিয়া আছে কৈছে ৰাইট শৰ্ট আনসাৰ কৈছে ৰাইট দ্য নেম অফ দ্য মেটেল which is liquid at room temperature বাৰে বাৰে ৰিপিটেড কোৱেশ্চন মাৰ্কিউৰি আইডেন্টিফাই দ্য সাবস্টেন্স which is oxidized and reduced in the following reaction এইটো তোমালোকক বুজাইছিলো যে আমাৰ কোনোবা এটা বস্তুৰ পৰা যদি অক্সিজেন গুছি গৈ আছে ঠিক আছে সেইটো বস্তু কি হৈছে মানে ৰিডিউসড হৈ আছে আৰু অক্সিজেন কাৰ্বনৰ লগত লগ লাগি আছে তোমাৰ অক্সিডাইজ হৈছে আৰু মই আৰু এটা বস্তু বাৰে বাৰে কৈছিলো যে অক্সিডাইজ কোনটো আছে ৰিডিউস কোনটো আছে সদায় ৰিএক্টেন্সত চাবা প্ৰডাক্টছত নাচাবা তো ইয়াত চোৱা Fe2O3 আইৰনৰ লগত অক্সিজেন আছিল ঠিক আছে Fe2O3 বাট ইয়াত আহি আমাৰ Fe আহি গল তো অবভিয়াসলি এই বস্তুটো কি হৈ গৈছে ৰিডিউসড হৈ গৈছে সাবস্টেন্স ৰিডিউসড হৈছে এই বস্তুটো আৰু এই বস্তুটো আছে এলুমিনিয়াম লগত অক্সিজেন লগ লাগি গৈছে এলুমিনিয়াম অক্সাইড হৈছে এই বস্তুটো আমাৰ অক্সিডাইজড হৈ গৈছে তো অক্সিডাইজড হৈছে আমাৰ এলুমিনিয়াম ওকে নেক্সট কোৱেশ্চন আছে ড্ৰ দ্য ষ্ট্ৰাকচাৰ অফ বেনজিন তো তোমালোকে ইয়াৰ আগৰ যেটো বোৰ্ড মই আপলোড কৰিছো ঠিক আছে যেটো চিৰাং ডিস্ট্ৰিক্টৰ বোৰ্ড তাত আমাৰ এক্সপ্লেইন কৰা আছে কেনেকৈ কৰিছিলো সো ইয়াত মই জাস্ট ড্ৰ কৰি দিয়াছো তোমালোকে ভালকে ড্ৰ কৰি লবা ওকে তো ইয়াত সি এটা হ'ব ইয়াতো সি এটা হ'ব ইয়াতো সি এটা হ'ব তো আমাৰ হেক্সাগোনাল শেপ এটা হ'ব এটা আমাৰ সিঙ্গেল বন্ড দেন আমাৰ ডাবল বন্ড আহিব তো সিঙ্গেল বন্ডৰ কাৰণে কিমানটা ডট হ'ব দুটা ডট হ'ব তো ডট বিলাক তোমালোকে চাবা মই কৈ দি আছে নহলে বুজি নাপালে ডট বিলাক কৈ দি আছো মই তো ইয়াত দুটা ডট হ'ব ইয়াত চাৰিটা ডট হ'ব 3 4 চাৰিটা ডট মানে ডাবল বন্ড হ'ব ইয়াত দুটা ডট হ'ব দুটা ডট দিছো ইয়াত আকৌ চাৰিটা ডট হ'ব 1 2 3 4 চাৰিটা ডট ইয়াত আকৌ দুটা ডট হ'ব ইয়াত আকৌ আহি চাৰিটা ডট হ'ব 1 2 3 4 ওকে তো কাৰ্বনৰ কাম আমাৰ খতম হৈ গল এতিয়া লাগিব হাইড্ৰোজেন লগাবলে হাইড্ৰোজেন ইয়াত এটা লগাই দিলো সিঙ্গেল বন্ডৰ কাৰণে আমি দুটা ডট দিম কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত ইয়াতো হাইড্ৰোজেন এটা লগাই দিও কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন লগাই দিও কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন আহিব কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন দি দিছো ইয়াতো দুটা ডট ইয়াত এটা হাইড্ৰোজেন দিছো ইয়াতো আমাৰ দুটা ডট আমাৰ আহিব সো দিস ইজ দা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন সৰি এটা বস্তু মোৰ ইয়াত ৰং হৈ গল ঠিক আছে মোৰ হ'ব পাৰে ইয়াত ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ তোমালোকৰ কোৱা নাই সো ঠিক আছে এইটো দিয়া আছে যেন ওকে সো এইটো আমাৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ হয় ওকে তো তোমালোকৰ স্ট্ৰাকচাৰ ড্ৰ কৰিব গৈছে আৰু ইজি হৈ গল তোমালোকৰ সিম্পল স্ট্ৰাকচাৰ এটা ড্ৰ কৰি দিয়া হেক্সাগোনাল স্ট্ৰাকচাৰ সিঙ্গেল ডাবল সিঙ্গেল ডাবল সিঙ্গেল ডাবল হৈ গল কাৰ্বনৰ কাম বাকি সব হাইড্ৰোজেন লগাই দিয়া চাৰিটা হেন্ড আগতে দি দিও ইয়াত সব জায়গাত হাইড্ৰোজেন লগাই দিও সো সব জায়গাত আমি হাইড্ৰোজেন লগাই দিছো দিস ইজ দা স্ট্ৰাকচাৰ অফ বেনজিন না এটো ভুল নকৰিবা মোৰ ভুল হৈ গল তোমালোকৰ হ'ব পাৰে ঠিক আছে তো এটো হল ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ এটো ড্ৰ নকৰিবা যদি স্ট্ৰাকচাৰ দিয়ে স্ট্ৰাকচাৰ দিলে দিস ইজ দা স্ট্ৰাকচাৰ অফ বেনজিন দিস ইজ দা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন এটো চিৰাং ডিস্ট্ৰিক্টত আহিছিলে ওকে I'm extremely sorry for the mistake okay next I say what is catenation agor district already explain koisilo catenation mane carbon carbon jeto bond banai property to amar catenation boli koa hai next question I say what is the function of digestive enzymes bilake basically amar ki kore jeto food ami khao complex food to hetu bangi simplest substance ot amar convert koi diye next I say give an example of plant hormone that promotes growth now amar auxin aru gibberellin duta amar growth promote kore jekuno eta likhile hobo বহুতে অক্সিন লিখে তো অক্সিন লিখিবা জিবেৰেলিন লিখিব পাৰা জিবেৰেলিন আমাৰ গ্ৰোথে প্ৰমোট কৰে নেক্সট আমাৰ কোৱেশ্চন আহিছে হোৱাট ইজ ডমিনেন্ট ক্যাৰেক্টাৰ বুজিবলৈ আমাৰ ডমিনেন্ট জিন বুজি পাব লাগিব ডমিনেন্ট জিন কি হয় যে আৰু এটা জিনৰ প্ৰেজেন্সত অল্টাৰনেট জিনৰ প্ৰেজেন্সত যদি আৰু এটা জিনে নিজৰ ক্যাৰেক্টাৰ শো কৰি আছে এটো ডমিনেন্ট জিন হয় আৰু এই ডমিনেন্ট জিনটোৱে যেটো ক্যাৰেক্টাৰ দেখায় আছে এটো ডমিনেন্ট ক্যাৰেক্টাৰ বুলি কোৱা হয় সিম্পল ডেফিনিশন নেক্সট আমাৰ কোৱেশ্চন আহিছে হাউ ডাজ এটমিক ৰেডিয়াছ চেঞ্জ ইন এ পিৰিয়ড of a periodic table eta periodic table ot amar period ot amar atomic radius keneke change hoy ta amar left or pora right or phale jeta goi thako ami tete amar period ot amar size bila ki hoy thake atomic size bila horu hoy goi thake thik ase stability bai thake aru horu hoy goi thake bostu tu next amar is define the principal focus of a concave mirror na yat moi explain koribo na jao simple tothapi koi disu je amar ki hoy eta mirror or karone jeta incident ray bilak parallel incident rays bilak ahe ebilak reflection of eta point ot goi converge ho jay mili jay এই পয়েন্টক আমি প্রিন্সিপাল ফোকাস বলি কও ওকে ডেফিনিশন দিয়া আছে নেক্সট কোশ্চেন আছে হোয়াট ইজ দা পাওয়ার অফ অ্যাকোমোডেশন অফ দা আই এটো তোমাৰ এমসিকিউৰ পৰা ৰিপিটেড কোশ্চেন হয় যে আমাৰ চকুৱে কি কৰিব আমাৰ দূৰৰ বস্তু চাবলৈ ফোকাল লেন্থ মিলাই ল'ব পাৰে ওচৰৰ বস্তু চাবলৈ লেন্সটো ফোকাল লেন্থ মিলাই ল'ব পাৰে কেমেৰা বা কিবা বস্তু এটা ফিক্স লেন্সৰ নিচিনা ফিক্স নহয় আমাৰ ফোকাল লেন্থটো এটো সৰু ডাঙৰ হ'ব পাৰে যেটো আমাৰ সিলিয়াৰ বসলে কৰে সেই পাৱাৰটোকে যে দূৰৰ বস্তু আৰু ওচৰৰ বস্তু চাৱাৰ যেটো পাৱাৰটো হেতুকে আমি পাৱাৰ অফ অ্যাকোমোডেশন বুলি কওঁ নেক্সট আমাৰ কোশ্চেন কি আহিছে Next our question is define the unit of current
তো আমাৰ ইউনিট অফ কাৰেণ্ট কি হয় আগতে লিখি দিছো ইউনিট অফ কাৰেণ্ট আমাৰ এম্পিয়াৰ হয় আৰু 1 এম্পিয়াৰ কি হয় এটো ডেফিনেশন ইয়াত দিয়া আছে কি লবা নেক্সট কোৱেশ্চন আহিছে গিভেন এক্সাম্পল অফ ফসিল ফিউল মই কোল লিখিছো তোমালোকে পেট্ৰোলিয়াম লিখিবা যি ইচ্ছা লিখিবা কেৰোচিন লিখিবা ফসিল ফিউল হয় ওকে নেক্সট কোৱেশ্চন আহিছে হোৱাট ইজ বায়োডিগ্ৰেডেবল সাবস্টেন্স তো বায়োডিগ্ৰেডেবল সাবস্টেন্স কি হয় যে আমাৰ যেটো এনवायरमेंट আছে তাত আমাৰ কিছুমান ব্যাকটেৰিয়া আছে যেবিলাক আমি ডিকম্পোজাৰ্স বুলি কওঁ হেবিলাকে কি কৰে আমাৰ লিভিং সাবস্টেন্স যেবিলাক আছে বিলাক ডেড হৈ যোৱাৰ পাছত হেবিলাকক খাই ইহঁতৰ কমপ্লেক্স বডি টিস্যুজ বিলাকক সিম্পল টিস্যুত কনভাৰ্ট কৰি দিব পাৰে তো যেবিলাক বস্তু এনেকুৱা সিম্পল বস্তু সেই ব্যাকটেৰিয়া বিলাকে কনভাৰ্ট কৰিব পাৰে হেবিলাকক বায়োডিগ্ৰেডেবল সাবস্টেন্স বুলি কোৱা হয় ঠিক আছে তো এইবিলাক বায়োডিগ্ৰেডেবল সাবস্টেন্স হয় আৰু যেবিলাকক কৰিব নোৱাৰে হিহঁতে এটো নন বায়োডিগ্ৰেডেবল সাবস্টেন্স হয় সেইকাৰণে কিছুমান বস্তু বায়োডিগ্ৰেডেবল হয় কিছুমান বস্তু নন বায়োডিগ্ৰেডেবল হয় ওকে নেক্সট আমাৰ কোৱেশ্চন আহিছে ৰাইট ওয়ান ডিসএডভান্টেজ অফ ড্যামস তো ড্যাম বিলাকৰ ডিসএডভান্টেজ এটা কি হয় যে যেতিয়া ড্যাম বনোৱা হয় ড্যামৰ এটা সাইডত পানী বহুত হৈ যায় যাৰ কাৰণে হেফালে যিমান আমাৰ গছ আছে যিমান আমাৰ এনিমেলস এন্ড ইয়া আছে এনিমেলস আছে এইবিলাকক সব মৰি যায় পানীৰ তলত আহি মৰি যায় ঠিক আছে তো এইটো এটা ডিসএডভান্টেজ হয় হেটো দিয়া আছে ওকে তো আমাৰ ফ্লোৰা এন্ড ফনাৰ বহুত বেছি ড্যামেজ হয় চিপকা আন্দোলন কেতিয়া বিগিন হৈছিল আমাৰ 1973 আমাৰ চিপকা আন্দোলন স্টাৰ্ট হৈছিল নেক্সট আমাৰ কোৱেশ্চন আছে ৰাইট ফলস ৰাইট ট্ৰু অৰ ফলস তো ট্ৰু অৰ ফলস কৈছে ব্ৰোমিন ইজ এ লিকুইড নন মেটাল ট্ৰু হয় ইথেন ইজ এ আনস্যাচুৰেটেড হাইড্ৰোকাৰ্বন ইথেন আমাৰ কি হয় এলকেন হয় এলকেনস বিলাক সব স্যাচুৰেটেড হয় ফলস স্টেটমেন্ট হয় A person with myopia cannot see nearby objects clearly but he can see distant objects distinctly pura ulta dia ase hypermetropia ki hoy to dia ase thik ase so ito amar false hoy a nephron excrete nitrogenous waste material from blood true hoy thik ase blood jetia jay amar renal artery di tar bhitor tar nitrogenous waste jetu urea thake hetu ki filter kori diye true hoy next is forest are not biodiversity hotspot ekdom false hoy forest ot iman beshi biodiversity ase kiman dhoronor amar flora and fauna ase to iman huge biodiversity ase ekdom wrong statement hoy okay so this was the last question I hope তোমালোকে বুজি পাইছা আৰু বুজি যদি পোৱা নাই ইনটাকে শিকিলো আৰু ঠিক আছে শিকিললে ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ কমন পৰিব সো পঢ়ি থাকা অল দা বেষ্ট থ্যাংক ইউ Hello students, welcome to Score Best. Eta jetu board ami sam hetol Dhemaji districtor. Okay, so let's start. ইয়াত আমাৰ ফাৰ্স্টত আকৌ আমাৰ fill in the blanks দিয়া আছে তো fill in the blanks কি দিছে Zn plus H2SO4 is equal to কি হ'ব obviously ZnSO4 plus H2 the ability of a metal sheet to be drawn into thin wires repeated হয় ductility বুলি কয় in males the sex determining chromosome pair কি হ'ব XY হয় females ত আমাৰ XX হয় next আমাৰ question আহিছে 1/v plus dash is equal to 1/f আমাৰ mirror formula হয় 1/v plus 1/u is equal to 1/f the work done in moving a charge of 2 coulomb across 2 points having a potential difference of 12 volt ঠিক আছে তো আমাৰ ইয়াত work done উলিয়াব দিছে তো আমাৰ কি হয় আমাৰ এটা ফৰ্মুলা আমি গম পাম ফৰ্মুলাটো কি আছিল v is equal to w divided by q তো ইয়াৰ পৰা আমাৰ w is equal to work done is equal to কিমান আহিব v into q ইয়াত তোমালোকৰ v কিমান দিয়া আছে v দিয়া আছে তোমাৰ 12 volt আৰু আমাৰ q দিয়া আছে 2 তো আলটিমেটলি কিমান আহিব 24 joules okay so আমাৰ आंसर হ'ব 24 joules next our question jetu dia ase koise write short answer koise write the name of the metal which is liquid at room temperature bar repeated question mercury identify the substance which is oxidized and reduced in the following reaction eto tumalokok bujaisilu je amar konoba eta bostur pora jodi oxygen gusi goi ase thik ase hetu bostu ki hoise amar reduced hoise ar oxygen carbon logot log lagi ase tomar oxidized hoise ar moi aru eta bostu bar koisilu je oxidized kontu hoise reduced kontu hoise hoda reactants ot saba products ot na saba to yat soa Fe2O3 আয়রনৰ লগত অক্সিজেন আছিল ঠিক আছে Fe2O3 বাট ইয়াত আহি আমাৰ Fe আই গল তো obviously এই বস্তুটো কি হৈ গৈছে ৰিডিউসড হৈ গৈছে সাবস্টেন্স ৰিডিউসড হৈছে এই বস্তুটো আৰু এই বস্তুটো আছে এলুমিনিয়াম লগত অক্সিজেন লগ লাগি গৈছে এলুমিনিয়াম অক্সাইড হৈছে এই বস্তুটো আমাৰ অক্সিডাইজড হৈ গৈছে তো অক্সিডাইজড হৈছে আমাৰ এলুমিনিয়াম ওকে নেক্সট কোৱেশ্চন আছে ড্ৰ দা স্ট্ৰাকচাৰ অফ বেনজিন তো তোমালোকে ইয়াৰ আগৰ যেটো বোৰ্ড মই আপলোড কৰিছো ঠিক আছে যেটো চিৰাং ডিস্ট্ৰিক্টৰ বোৰ্ড তা তোমাৰ এক্সপ্লেইন কৰা আছে কেনেকৈ কৰিছিলো সো ইয়াত মই জাস্ট ড্ৰ কৰি দিয়াছো তোমালোকে ভালকে ড্ৰ কৰি লবা ওকে তো ইয়াত c এটা হ'ব ইয়াতো c এটা হ'ব ইয়াতো c এটা হ'ব তো আমাৰ হেক্সাগোনাল শেপ এটা হ'ব এটা আমাৰ সিঙ্গেল বন্ড দেন আমাৰ ডাবল বন্ড আহিব তো সিঙ্গেল বন্ডৰ কাৰণে কিমানটা ডট হ'ব দুটা ডট হ'ব তো ডট বিলাক তোমালোকে চাবা মই কৈ দি আছে নহলে বুজি নাপালে ডট বিলাক কৈ দি আছো মই তো ইয়াত দুটা ডট হ'ব ইয়াত চাৰিটা ডট হ'ব
3 4 চাৰিটা ডট মানে ডবল বন্ড হ'ব ইয়াত দুটা ডট হ'ব দুটা ডট দিছো ইয়াত আকৌ চাৰিটা ডট হ'ব 1 2 3 4 চাৰিটা ডট ইয়াত আকৌ দুটা ডট হ'ব ইয়াত আকৌ আহি চাৰিটা ডট হ'ব 1 2 3 4 ওকে তো কাৰ্বনৰ কাম আমাৰ খতম হৈ গ'ল এতিয়া লাগিব হাইড্ৰোজেন লগাবলে হাইড্ৰোজেন ইয়াত এটা লগাই দিলো সিঙ্গেল বন্ডৰ কাৰণে আমি দুটা ডট দিম কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত ইয়াতো হাইড্ৰোজেন এটা লগাই দিওঁ কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন লগাই দিওঁ কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন আহিব কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট ইয়াত এটা হাইড্ৰোজেন দি দিছো ইয়াতো দুটা ডট ইয়াত এটা হাইড্ৰোজেন দিছো ইয়াতো আমাৰ দুটা ডট আমাৰ আহিব সো দিস ইজ দা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন সৰি এটা বস্তু মোৰ ইয়াত ৰং হৈ গ'ল ঠিক আছে মোৰ হ'ব পাৰে ইয়াত ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ তোমালোকৰ কোৱা নাই সো ঠিক আছে এইটো দিয়া আছে যেন ওকে সো এইটো আমাৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ হয় ওকে তো তোমালোকৰ স্ট্ৰাকচাৰ ড্ৰ কৰিব গৈছে আৰু ইজি হৈ গ'ল তোমালোকৰ সিম্পল স্ট্ৰাকচাৰ এটা ড্ৰ কৰি দিয়া হেক্সাগোনাল স্ট্ৰাকচাৰ সিঙ্গেল ডাবল সিঙ্গেল ডাবল সিঙ্গেল ডাবল হৈ গ'ল কাৰ্বনৰ কাম বাকি সব হাইড্ৰোজেন লগাই দিয়া চাৰিটা হেণ্ড আগতে দি দিওঁ ইয়াত সব জায়গাত হাইড্ৰোজেন লগাই দিওঁ সো সব জায়গাত আমি হাইড্ৰোজেন লগাই দিছো দিস ইজ দা স্ট্ৰাকচাৰ অফ বেনজিন না এটো ভুল নকৰিবা মোৰ ভুল হৈ গ'ল তোমালোকৰ হ'ব পাৰে ঠিক আছে তো এটো হল ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ এটো ড্ৰ নকৰিবা যদি স্ট্ৰাকচাৰ দিয়ে স্ট্ৰাকচাৰ দিলে দিস ইজ দা স্ট্ৰাকচাৰ অফ বেনজিন দিস ইজ দা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন এটো চিৰাং ডিস্ট্ৰিক্টত আহিছিলে ওকে I'm extremely sorry for the mistake okay next I say what is catenation agor district already explain koisilo catenation mane carbon carbon jeto bond banai property to amar catenation boli koa hai next question I say what is the function of digestive enzymes bilake basically amar ki kore jeto food ami khao complex food to hetu bangi simplest substance ot amar convert koi diye next I say give an example of plant hormone that promotes growth now amar oxygen aru gibberellin duta amar growth promote kore jekuno eta likhile hobo বহুতে অক্সিজেন লিখে তো অক্সিজেন লিখিবা জিবেৰেলিন লিখিব পাৰা জিবেৰেলিন আমাৰ গ্ৰোথে প্ৰমোট কৰে নেক্সট আমাৰ কোশ্চেন আহিছে হোৱাট ইজ ডমিনেন্ট ক্যাৰেক্টাৰ বুজিবলৈ আমাৰ ডমিনেন্ট জিন বুজি পাব লাগিব ডমিনেন্ট জিন কি হয় যে আৰু এটা জিনৰ প্ৰেজেন্সত অল্টাৰনেট জিনৰ প্ৰেজেন্সত যদি আৰু এটা জিনে নিজৰ ক্যাৰেক্টাৰ শো কৰি আছে এটো ডমিনেন্ট জিন হয় আৰু এই ডমিনেন্ট জিনটোৱে যেটো ক্যাৰেক্টাৰ দেখাই আছে এটো ডমিনেন্ট ক্যাৰেক্টাৰ বুলি কোৱা হয় সিম্পল ডেফিনেশন নেক্সট আমাৰ কোশ্চেন আহিছে হাউ ডাজ এটমিক ৰেডিয়াছ চেঞ্জ ইন এ পিৰিয়ড of a periodic table eta periodic table ot amar period ot amar atomic radius keneke change hoy ta amar left or pora right or phale jeta goi thako ami tete amar period ot amar size bila ki hoy thake atomic size bila horu hoy goi thake thik ase stability bai thake aru horu hoy goi thake bostu tu next amar is define the principal focus of a concave mirror na yat moi explain koribo na jao simple tothapi koi disu je amar ki hoy eta mirror karone jeta incident ray bila parallel incident rays bila ahe ebila reflection of eta point ot goi converge ho jay mili jay এই পয়েন্টক আমি প্রিন্সিপাল ফোকাস বলি কওঁ ওকে ডেফিনেশন দিয়া আছে নেক্সট কোশ্চেন আছে হোয়াট ইজ দা পাওয়ার অফ অ্যাকোমোডেশন অফ দা আই এটো তোমাৰ এমসিকিউৰ পৰা ৰিপিটেড কোশ্চেন হয় যে আমাৰ চকুৱে কি কৰিব আমাৰ দূৰৰ বস্তু চাবলৈ ফোকাল লেন্থ মিলাই ল'ব পাৰে ওচৰৰ বস্তু চাবলৈ লেন্সৰ ফোকাল লেন্থ মিলাই ল'ব পাৰে কেমেৰা বা কিবা বস্তু এটা ফিক্স লেন্সৰ নিচিনা ফিক্স নহয় আমাৰ ফোকাল লেন্থটো এটো সৰু ডাঙৰ হ'ব পাৰে যেটো আমাৰ সিলিয়াৰ বসলে কৰে সেই পাৱাৰটোকে যে দূৰৰ বস্তু আৰু ওচৰৰ বস্তু চাৱাৰ যেটো পাৱাৰটো হেতুকে আমি পাৱাৰ অফ অ্যাকোমোডেশন বুলি কওঁ নেক্সট আমাৰ কোশ্চেন কি আহিছে नेक्स्ट हमारा क्वेश्चन है डिफाइन द यूनिट ऑफ करंट तो हमारा यूनिट ऑफ करंट की है आगते लिखि दिसु यूनिट ऑफ करंट हमारा एम्पियर है और 1 एम्पियर की है हेतु डेफिनेशन यात दिया আছে কিলোবা नेक्स्ट क्वेश्चन है गिवन एग्जांपल ऑफ फॉसिल फ्यूल মই কোল লিখিছো তোমালকে পেট্रोलियम লিখিবা জি ইচ্ছা লিখিবা কেৰোसिन লিখিবা फॉसिल फ्यूल হয় ओके नेक्स्ट क्वेश्चन है व्हाट इज बायोडिग्रेडेबल सब्सटेंस तो बायोडिग्रेडेबल सब्सटेंस की হয় যে আমাৰ যেটো এনवायरमेंट আছে তাত আমাৰ কিছুমান ব্যাকটেৰিয়া আছে যেবিলাক আমি ডিকম্পোজাৰ্স বুলি কওঁ হেবিলাক কি কৰে আমাৰ লিভিং সাবস্টেন্স যেবিলাক আছে হেবিলাক ডেড হৈ যোৱাৰ পাছত হেবিলাক খাই ইহঁতৰ কমপ্লেক্স বডি টিস্যুজ বিলাকক সিম্পল টিস্যুত কনভাৰ্ট কৰি দিব পাৰে তো যেবিলাক বস্তু এনেকুৱা সিম্পল বস্তু সেই ব্যাকটেৰিয়া বিলাকে কনভাৰ্ট কৰিব পাৰে হেবিলাকক বায়োডিগ্ৰেডেবল সাবস্টেন্স বুলি কোৱা হয় ঠিক আছে তো এইবিলাক বায়োডিগ্ৰেডেবল সাবস্টেন্স হয় আৰু যেবিলাকক কৰিব নোৱাৰে হিহঁতে এটো নন বায়োডিগ্ৰেডেবল সাবস্টেন্স হয় সেই কাৰণে কিছুমান বস্তু বায়োডিগ্ৰেডেবল হয় কিছুমান বস্তু নন বায়োডিগ্ৰেডেবল হয় ওকে নেক্সট আমাৰ কোশ্চেন আহিছে রাইট ওয়ান disadvantage of dams তো ড্যাম বিলাকৰ ডিসএডভান্টেজ এটা কি হয় যে যেতিয়া ড্যাম বনোৱা হয় ড্যামৰ এটা সাইডত পানী বহুত হৈ যায় যাৰ কাৰণে হেফালে যিমান আমাৰ গছ আছে যিমান আমাৰ এনিমেলস এন্ড ইয়া আছে বাৰ্ডস এনিমেলস আছে এইবিলাকক সব মৰি যায় পানীৰ তলত আহি মৰি যায় ঠিক আছে তো এইটো এটা ডিসএডভান্টেজ হয় হেতু দিয়া আছে ওকে তো আমাৰ ফ্লোৰা এন্ড ফনাৰ বহুত বেছি ড্যামেজ হয় চিপকা আন্দোলন কেতিয়া বিগিন হৈছিল আমাৰ 1973 ত আমাৰ চিপকা আন্দোলন স্টাৰ্ট হৈছিল नेक्स्ट हमारा क्वेश्चन है राइट फॉल्स राइट ट्रू और फॉल्स तो ट्रू और फॉल्स कैसे ब्रोमीन इज ए लिक्विड नॉन मेटल ट्रू है इथेन इज ए अनसैचुरेटेड हाइड्रोकार्बन इथेन हमार की है एल्केन है एल्केन्स बिलक सब सैचुरेटेड है फॉल्स स्टेटमेंट है
A person with myopia cannot see nearby objects clearly but he can see distant objects distinctly. পুরা উল্টা দিয়া আছে, hypermetropia কি হয় এটো দিয়া আছে, ঠিক আছে? তো এটো আমাৰ false হয়। A nephron excrete nitrogenous waste material from blood, true হয়, ঠিক আছে? blood যেতিয়া যায় আমাৰ renal artery দি তাৰ ভিতৰত তাৰ nitrogenous waste যেটো ইউৰিয়া থাকে হেটো কি ফিল্টাৰ কৰি দিয়ে, true হয়। নেক্সট আছে forest are not biodiversity hotspot, একদম false হয়। ফৰেষ্টত ইমান বেছি biodiversity আছে, কিমান ধৰণৰ আমাৰ flora and fauna আছে, তো ইমান huge biodiversity আছে, একদম wrong statement হয়। okay, so this was the last question. I hope তোমালোকে বুজি পাইছা আৰু বুজি পোৱা নাই ইনদাকে শিকিলো আৰু, ঠিক আছে? শিকিললে ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ কমন পৰিব। সো পঢ়ি থাকা, অল দ্য বেষ্ট, থ্যাংক ইউ। Hello students, welcome to Score Best. এটা যেটো বোর্ড আমি চাম হেটো ধেমাজি ডিস্ট্রিক্টৰ, ওকে? তো লেটস স্টার্ট। ইয়াত আমাৰ ফাৰ্স্টত আকৌ আমাৰ fill in the blanks দিয়া আছে। তো fill in the blanks কি দিছে? Zn plus H2SO4 is equal to কি হ'ব? Obviously ZnSO4 plus H2. The ability of a metal sheet to be drawn into thin wires repeated হয়, ductility বুলি কয়। In males the sex determining chromosome pair কি হ'ব? XY হয়, females আমাৰ XX হয়। নেক্সট আমাৰ কোৱেশ্চন আহিছে 1/v plus dash is equal to 1/f. আমাৰ mirror formula হয় 1/v plus 1/u is equal to 1/f. The work done in moving a charge of 2 coulomb across 2 points having a potential difference of 12 volt, ঠিক আছে? তো আমাৰ ইয়াত work done উলিয়াব দিছে, তো আমাৰ কি হয়? আমাৰ এটা ফৰ্মুলা আমি গম পাম, ফৰ্মুলাটো কি আছিল? v is equal to w divided by q. তো ইয়াৰ পৰা আমাৰ w is equal to work done is equal to কিমান আহিব? v into q. ইয়াত তোমালোকৰ v কিমান দিয়া আছে? v দিয়া আছে তোমাৰ 12 volt আৰু আমাৰ q দিয়া আছে 2, তো আলটিমেটলি কিমান আহিব? 24 joules, ওকে? সো আমাৰ आंसर হ'ব 24 joules। নেক্সট আমাৰ কোৱেশ্চন যেটো দিয়া আছে, কৈছে রাইট শর্ট आंसर, কৈছে রাইট দ্য নেম অফ দ্য মেটাল which is liquid at room temperature, বারবার রিপিটেড কোৱেশ্চন, মার্কিউরি। আইডেন্টিফাই দ্য সাবস্টেন্স which is oxidized and reduced in the following reaction, এটো তোমালোকক বুজাইছিলো যে আমাৰ কোনোবা এটা বস্তুৰ পৰা যদি অক্সিজেন গুছি গৈ আছে, ঠিক আছে, হেতু বস্তু কি হৈছে? আমাৰ ৰিডিউসড হৈ আছে আৰু অক্সিজেন কাৰ্বনৰ লগত লগ লাগি আছে, এটা আমাৰ অক্সিডাইজ হৈছে। আৰু মই আৰু এটা বস্তু বাৰবাৰ কৈছিলো যে অক্সিডাইজ কোনটো আছে, ৰিডিউস কোনটো আছে, সদায় ৰিএক্টেন্সত চাবা, প্ৰডাক্টছত নাচাবা। তো ইয়াত চোৱা Fe2O3 আয়রনৰ লগত অক্সিজেন আছিলে, ঠিক আছে, Fe2O3, বাট ইয়াত আহি আমাৰ Fe আহি গল। তো অবভিয়াসলি এই বস্তুটো কি হৈ গৈছে? ৰিডিউসড হৈ গৈছে, সাবস্টেন্স ৰিডিউসড হৈছে এই বস্তুটো। আৰু এই বস্তুটো আছে এলুমিনিয়াম, এলুমিনিয়ামৰ লগত অক্সিজেন লগ লাগি গৈছে, এলুমিনিয়াম অক্সাইড হৈছে, এই বস্তুটো আমাৰ অক্সিডাইজড হৈ গৈছে। তো অক্সিডাইজড হৈছে আমাৰ এলুমিনিয়াম, ওকে? নেক্সট কোৱেশ্চন আছে ড্ৰ দ্য স্ট্ৰাকচাৰ অফ বেনজিন। তো তোমালোকে ইয়াৰ আগৰ যেটো বোৰ্ড মই আপলোড কৰিছো, ঠিক আছে, যেটো চিৰাং ডিস্ট্ৰিক্টৰ বোৰ্ড, তাত আমাৰ এক্সপ্লেইন কৰা আছে কেনেকৈ কৰিছিলো। সো ইয়াত মই জাস্ট ড্ৰ কৰি দিয়াছো, তোমালোকে ভালকে ড্ৰ কৰি ল'বা, ওকে? তো ইয়াত C এটা হ'ব, ইয়াতো C এটা হ'ব, ইয়াতো C এটা হ'ব। তো আমাৰ হেক্সাগোনাল শেপ এটা হ'ব, এটা আমাৰ সিঙ্গেল বন্ড, দেন আমাৰ ডাবল বন্ড আহিব। তো সিঙ্গেল বন্ডৰ কাৰণে কিমানটা ডট হ'ব? দুটা ডট হ'ব। তো ডট বিলাক তোমালোকে চাবা, মই কৈ দি আছে, নহলে বুজি নাপালে ডট বিলাক কৈ দি আছো মই। তো ইয়াত দুটা ডট হ'ব, ইয়াত চাৰিটা ডট হ'ব, 3 4 চাৰিটা ডট মানে ডাবল বন্ড হ'ব। ইয়াত দুটা ডট হ'ব, দুটা ডট দিছো, ইয়াত আকৌ চাৰিটা ডট হ'ব, 1 2 3 4 চাৰিটা ডট, ইয়াত আকৌ দুটা ডট হ'ব, ইয়াত আকৌ আহি চাৰিটা ডট হ'ব, 1 2 3 4, ওকে? তো কাৰ্বনৰ কাম আমাৰ খতম হৈ গল। এতিয়া লাগিব হাইড্ৰোজেন লগাবলে। হাইড্ৰোজেন ইয়াত এটা লগাই দিলো, সিঙ্গেল বন্ডৰ কাৰণে আমি দুটা ডট দিম কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত। ইয়াতো হাইড্ৰোজেন এটা লগাই দিওঁ, কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট। ইয়াত এটা হাইড্ৰোজেন লগাই দিওঁ, কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট। ইয়াত এটা হাইড্ৰোজেন আহিব, কাৰ্বনৰ হাইড্ৰোজেনৰ মাজত দুটা ডট। ইয়াত এটা হাইড্ৰোজেন দি দিছো, ইয়াতো দুটা ডট। ইয়াত এটা হাইড্ৰোজেন দিছো, ইয়াতো আমাৰ দুটা ডট আমাৰ আহিব। সো দিস ইজ দ্য ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন। সৰি এটা বস্তু মোৰ ইয়াত ৰং হৈ গল, ঠিক আছে, মোৰ হ'ব পাৰে। ইয়াত ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ তোমালোকৰ কোৱা নাই, সো ঠিক আছে, এইটো দিয়া আছে যেন, ওকে? সো এইটো আমাৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ হয়, ওকে? তো তোমালোকৰ স্ট্ৰাকচাৰ ড্ৰ কৰিব গৈছে আৰু ইজি হৈ গল, তোমালোকৰ সিম্পল স্ট্ৰাকচাৰ এটা ড্ৰ কৰি দিয়া, হেক্সাগোনাল স্ট্ৰাকচাৰ, সিঙ্গেল ডাবল সিঙ্গেল ডাবল সিঙ্গেল ডাবল হৈ গল কাৰ্বনৰ কাম। বাকি সব হাইড্ৰোজেন লগাই দিয়া, চাৰিটা হেণ্ড আগতে দি দিওঁ, ইয়াত সব জায়গাত হাইড্ৰোজেন লগাই দিওঁ। সো সব জায়গাত আমি হাইড্ৰোজেন লগাই দিছো। দিস ইজ দ্য স্ট্ৰাকচাৰ অফ বেনজিন। না এইটো ভুল নকৰিবা, মোৰ ভুল হৈ গল, তোমালোকৰ হ'ব পাৰে, ঠিক আছে? তো এইটো হল ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ, এইটো ড্ৰ নকৰিবা। যদি স্ট্ৰাকচাৰ দিয়ে, স্ট্ৰাকচাৰ দিলে দিস ইজ দ্য স্ট্ৰাকচাৰ অফ বেনজিন, দিস ইজ দ্য ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ বেনজিন, যেটো চিৰাং ডিস্ট্ৰিক্টত আহিছিলে, ওকে? মই এক্সট্ৰিমলি সৰি ফৰ দ্য মিষ্টেক, ওকে?
নেক্সট আহিছে হোৱাট ইজ কেটিনেশ্যন আগৰ ডিষ্ট্ৰিক্টত অলৰেডি এক্সপ্লেইন কৰিছিলোঁ কেটিনেশ্যন মানে কাৰ্বন কাৰ্বনৰ যিটো বন্ড বনাই প্ৰপাৰ্টিটোক আমাৰ কেটিনেশ্যন বুলি কোৱা হয় নেক্সট কুৱেশ্যন আহিছে হোৱাট ইজ দ্য ফাংচন অফ ডাইজেষ্টিভ এনজাইম যিবিলাকে বেচিকেলি আমাৰ কি কৰে যিটো ফুড আমি খাওঁ কমপ্লেক্স ফুডটো সেইটোক ভাঙি চিম্পলাৰ ছাবষ্টেঞ্চত আমাৰ কনভাৰ্ট কৰি দিয়ে নেক্সট আহিছে গিভ এন এক্সাম্পল অফ প্লেণ্ট হৰমন দেট প্ৰমোটছ গ্ৰোথ নাও আমাৰ অক্সিন আৰু জিবাৰেলিন দুটাই আমাৰ গ্ৰোথ প্ৰমোট কৰে যিকোনো এটা লিখিলেই হ'ব বহুতে অক্সিন লিখে তো অক্সিন লিখিবা জিবাৰেলিন লিখিব পাৰে জিবাৰেলিন আমাৰ গ্ৰোথে প্ৰমোট কৰে নেক্সট আমাৰ কুৱেশ্যন আহিছে হোৱাট ইজ ডমিনেণ্ট কেৰেক্টাৰ বুজিবলৈ আমাৰ ডমিনেণ্ট জিন বুজি পাব লাগিব ডমিনেণ্ট জিন কি হয় যে আৰু এটা জিনৰ প্ৰেজেন্সত অল্টাৰনেট জিনৰ প্ৰেজেন্সত যদি আৰু এটা জিনে নিজৰ কেৰেক্টাৰ শ্ব' কৰি আছে এইটো ডমিনেণ্ট জিন হয় আৰু এই ডমিনেণ্ট জিনটোৱে যিটো কেৰেক্টাৰ দেখাই আছে এইটোক ডমিনেণ্ট কেৰেক্টাৰ বুলি কোৱা হয় চিম্পল ডেফিনেশ্যন নেক্সট আমাৰ কুৱেশ্যন আহিছে হাউ ডাজ এটমিক ৰেডিয়াছ চেঞ্জ ইন এ পিৰিয়ড অফ এ পিৰিয়ডিক টেবল এটা পিৰিয়ডিক টেবলত আমাৰ পিৰিয়ডত আমাৰ এটমিক ৰেডিয়াছ কেনেকৈ চেঞ্জ হয় তো আমাৰ লেফ্টৰ পৰা ৰাইটৰ ফালে যেতিয়া গৈ থাকোঁ আমি তেতিয়া আমাৰ পিৰিয়ডত আমাৰ চাইজবিলাক কি হৈ থাকে এটমিক চাইজবিলাক সৰু হৈ গৈ থাকে ঠিক আছে ষ্টেবিলিটি বাঢ়ি থাকে আৰু সৰু হৈ গৈ থাকে বস্তুটো নেক্সট আমাৰ আহিছে ডিফাইন দ্য প্ৰিন্সিপাল ফ'কাছ অফ এ কনকেভ মিৰৰ না ইয়াত মই এক্সপ্লেইন কৰিব নাযাওঁ চিম্পল তথাপি কৈ দিছোঁ যে আমাৰ কি হয় এটা মিৰৰৰ কাৰণে যেতিয়া ইনচিডেণ্ট ৰেবিলাক পেৰেলাল ইনচিডেণ্ট ৰেজবিলাক আহে এইবিলাক ৰিফ্লেকশ্যনৰ পাছত এটা পইণ্টত গৈ কনভাৰ্জ হৈ যায় মিলি যায় এই পইণ্টটোক আমি প্ৰিন্সিপাল ফ'কাছ বুলি কওঁ অ'কে ডেফিনেশ্যন দিয়া আছে নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য পাৱাৰ অফ একমডেশ্যন অফ দ্য আই এইটো তোমাৰ MCQৰ পৰা ৰিপিটেড কুৱেশ্যন হয় যে আমাৰ চকুৱে কি কৰিব আমাৰ দূৰৰ বস্তু চাবলৈ ফ'কাল লেংথ মিলাই ল'ব পাৰে ওচৰৰ বস্তু চাবলৈ লেন্সটোৰ ফ'কাল লেংথ মিলাই ল'ব পাৰে কেমেৰা বা কিবা বস্তু এটা ফিক্স লেন্সৰ নিচিনা ফিক্স নহয় আমাৰ ফ'কাল লেংথটো এইটো সৰু ডাঙৰ হ'ব পাৰে যিটো আমাৰ চিলিয়াৰ মাচেলে কৰে সেই পাৱাৰটোকে যে দূৰৰ বস্তু আৰু ওচৰৰ বস্তু চোৱাৰ যিটো পাৱাৰটো সেইটোকে আমি পাৱাৰ অফ একমডেশ্যন বুলি কওঁ নেক্সট আমাৰ কুৱেশ্যন কি আহিছে নেক্সট আমাৰ কুৱেশ্যন আহিছে ডিফাইন দ্য ইউনিট অফ কাৰেণ্ট তো আমাৰ ইউনিট অফ কাৰেণ্ট কি হয় আগতে লিখি দিছোঁ ইউনিট অফ কাৰেণ্ট আমাৰ এম্পিয়াৰ হয় আৰু 1 এম্পিয়াৰ কি হয় সেইটো ডেফিনেশ্যন ইয়াত দিয়া আছে শিকি ল'বা নেক্সট কুৱেশ্যন আহিছে গিভ এন এক্সাম্পল অফ ফচিল ফিউল মই কোল লিখিছোঁ তোমালোকে পেট্ৰলিয়াম লিখিবা যি ইচ্ছা লিখিবা কেৰচিন লিখিবা ফচিল ফিউল হয় অ'কে নেক্সট কুৱেশ্যন আহিছে হোৱাট ইজ বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ তো বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ কি হয় যে আমাৰ যিটো এনভাইৰনমেণ্ট আছে তাত আমাৰ কিছুমান বেক্টেৰিয়া আছে যিবিলাকক আমি ডিকম্প'জাৰ্ছ বুলি কওঁ সেইবিলাকে কি কৰে আমাৰ লিভিং ছাবষ্টেঞ্চ যিবিলাক আছে সেইবিলাক ডেড হৈ যোৱাৰ পাছত সেইবিলাকক খাই ইহঁতৰ কমপ্লেক্স বডি টিচুজবিলাকক চিম্পল টিচুজত কনভাৰ্ট কৰি দিব পাৰে তো যিবিলাক বস্তু এনেকুৱা চিম্পল বস্তু সেই বেক্টেৰিয়াবিলাকে কনভাৰ্ট কৰিব পাৰে সেইবিলাকক বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ বুলি কোৱা হয় ঠিক আছে তো এইবিলাক বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ হয় আৰু যিবিলাকক কৰিব নোৱাৰে সিহঁতে এইটো নন বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ হয় সেইকাৰণে কিছুমান বস্তু বায়'ডিগ্ৰেডেবল হয় কিছুমান বস্তু নন বায়'ডিগ্ৰেডেবল হয় অ'কে নেক্সট আমাৰ কুৱেশ্যন আহিছে ৰাইট ওৱান ডিসএডভান্টেজ অফ ড্যামস তো ড্যামবিলাকৰ ডিসএডভান্টেজ এটা কি হয় যে যেতিয়া ড্যাম বনোৱা হয় ড্যামৰ এটা সাইডত পানী বহুত হৈ যায় যাৰ কাৰণে সেইফালে যিমান আমাৰ গছ আছে যিমান আমাৰ এনিমেলছ আছে এনিমেলছ আছে এইবিলাকক সব মৰি যায় পানীৰ তলত আহি মৰি যায় ঠিক আছে তো এইটো এটা ডিসএডভান্টেজ হয় সেইটোৱে দিয়া আছে অ'কে তো আমাৰ ফ্ল'ৰা এণ্ড ফ'নাৰ বহুত বেছি ডেমেজ হয় চিপকা আন্দোলন কেতিয়া বিগিন হৈছিলে আমাৰ 1973 আমাৰ চিপকা আন্দোলন ষ্টাৰ্ট হৈছিলে নেক্সট আমাৰ কুৱেশ্যন আহিছে ৰাইট ট্ৰু অৰ ফলছ ট্ৰু অৰ ফলছ কৈছে ব্ৰমিন ইজ এ লিকুইড নন মেটেল ট্ৰু হয় ইথেন ইজ এ আনসেচুৰেটেড হাইড্ৰকাৰ্বন ইথেন আমাৰ কি হয় এলকেন হয় এলকেনছবিলাক সব সেচুৰেটেড হয় ফলছ ষ্টেটমেণ্ট হয় A person with myopia cannot see nearby objects clearly but he can see distant objects distinctly পুৰা উল্টা দিয়া আছে হাইপাৰমেট্ৰোপিয়াত কি হয় এইটো দিয়া আছে ঠিক আছে তো এইটো আমাৰ ফলছ হয় A nephron excrete nitrogenous waste material from blood ট্ৰু হয় ঠিক আছে ব্লাড যেতিয়া যায় আমাৰ ৰেনাল আৰ্টাৰি দি তাৰ ভিতৰত তাত নাইট্ৰজেনাছ ৱেষ্ট যিটো ইউৰিয়া থাকে সেইটো কি ফিল্টাৰ কৰি দিয়ে ট্ৰু হয় নেক্সট আহিছে ফৰেষ্ট আৰ নট বায়'ডাইভাৰ্চিটি হটস্পট একদম ফলছ হয় ফৰেষ্টত ইমান বেছি বায়'ডাইভাৰ্চিটি আছে কিমান ধৰণৰ আমাৰ ফ্ল'ৰা এণ্ড ফ'না আছে তো ইমান হিউজ বায়'ডাইভাৰ্চিটি আছে একদম ৰং ষ্টেটমেণ্ট হয় অ'কে চ' দিছ ৱাজ দ্য লাষ্ট কুৱেশ্যন আই হোপ তোমালোকে বুজি পাইছা আৰু বুজি পোৱা নাই ইণ্টাৰকে শিকিলোঁ আৰু ঠিক আছে শিকি ল'লে ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যন তোমালোকৰ কমন পৰিব চ' পঢ়ি থাকা অল দ্য বেষ্ট থেংক ইউ